এতিয়া লং টাইপ কোৱেশ্যন এনচাৰবোৰ আলোচনা কৰিম। তো প্ৰথম কুৱেশ্যনটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণ তাৎপৰ্যৰ বিশ্লেষণ কৰা। তো এনচাৰটো তোমালোকে চাই ল'বা। তো এনচাৰটি যিখিনি আছে আৰু নেক্সটত এইখিনি দিয়া আছে আৰু তো এনচাৰটো ভালদৰে চাই ল'বা। তো তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে, কিমান বছৰ পাছত আৰু কেতিয়া তেওঁৰ মাতৃমুখ দৰ্শন হৈছিল। তো সেইটো এনচাৰো ভালদৰে চাই ল'বা। তো 3 নম্বৰ কুৱেশ্যনটো হৈছে লক্ষীনাথ বেজবৰুৱাই কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল। তো এনচাৰটি ইমানখিনি হয়। তো তোমালোকে এনচাৰখিনি ভালকৈ চাই ল'বা আৰু লিখি ল'বা। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ লেখকে উল্লেখ কৰা মাজু আৰু জ্ঞান কোন আছিল, এওঁলোকৰ লগত লেখকৰ সম্পৰ্ক কেনে আছিল। তো আনচাৰটো এইখিনি হ'ব। তো তোমালোকে ভালদৰে চাই ল'বা আৰু লিখি ল'বা। আৰু তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব লক্ষীনাথ বেজবৰুৱাৰ ভাটিক ভাল লগা 3টা কাৰণ লিখা। তো কুৱেশ্যনটো তোমালোকে চাই আৰু এনচাৰটো লিখি ল'বা। তো তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব লক্ষীনাথ বেজবৰুৱাক কিয় চুটিগল্পৰ জনক বুলি কোৱা হয়। তো এনচাৰ এইখিনি হয়, তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত আছে লক্ষীনাথ বেজবৰুৱাক কিয় সাহিত্যৰথী বলা হয়। তো তোমালোকে এনচাৰখিনি ভালদৰে চাই ল'বা। ইয়াৰ পিছত লাষ্টত অলপখিনি এইফালত আছে, তো এইখিনি চাই ল'বা। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে বেজবৰুৱাক কিয় ৰসৰাজ আখ্যা দিয়া হয়। তো তোমালোকে এনচাৰটো ভালদৰে চাই ল'বা আৰু লিখি ল'বা। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ শব্দকেইটাৰ অৰ্থ লিখা। তো তোমালোকে এইবিলাক ভালকৈ চাই ল'লে এইবিলাক এক্সামত আহিব পাৰে। তো এইবাৰৰ পিছত তোমালোকে লং টাইপ কুৱেশ্যনৰ 4 মাৰ্কৰ টাইপৰ কুৱেশ্যন তোমালোকে এইবিলাক চাবা। তো 1 নম্বৰ হৈছে পানী মে পিন পিয়াসী মুখ শুনত শুনত লাগে হাঁহি, এই পদফাকি কাৰ ৰচনা, বেজবৰুৱাই কি প্ৰসংগত এই অৱতাৰণা কৰিছে বুজাই লিখা। তো তাৰপিছত এইফালত অলপ বাকী আছে, তোমালোকে ভালদৰে চাই ল'বা। তো তাৰপিছত হৈছে 2 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা। তো এনচাৰো দিয়া আছে, ইয়াত সৰুকৈ দিয়া আছে। আৰু তাৰপিছত 3 নম্বৰ কুৱেশ্যনখিনি ভালকৈ চাবা যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত লেখকৰ অন্তৰত জাতি প্ৰেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। তো 3 নম্বৰ কুৱেশ্যনৰ এনচাৰটো তোমালোকে ভালকৈ চাই ল'বা। তো এইখিনি হয় আৰু নেক্সট পেজত অলপ আছে। তো নেক্সট পেজত অলপ এইখিনি হয়। তো তোমালোকে তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো ভালদৰে চাই ল'বা। প্ৰবাসী লেখক লক্ষীনাথ বেজবৰুৱাক কি কাৰণে সুদূৰকাল জন্মস্থান অসমলৈ উভতি পৰা নাছিল বুজাই লিখা। তো 4 নম্বৰৰ যিটো এনচাৰ হয়, এনচাৰখিনি তোমালোকে লিখি ল'বা ভালদৰে চাই। এইখিনি হয়, ভিডিঅ'টো পজ কৰি লিখি ল'বা। অ'কে। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হয়, এইখিনি হয়। 5 নম্বৰ কুৱেশ্যনটো দেখা ডিব্ৰুগড়ৰ থিয়েটাৰ বা ৰংগশালাৰ বিষয়ে লক্ষীনাথ বেজবৰুৱাই কেনে মনোভাৱ প্ৰকাশ কৰিছে পাঠৰ বুজাই লিখা। তো এইখিনি হয়। আৰু তাৰপিছত আৰু অলপ বাকী আছে সেই এনচাৰৰ। তো তোমালোকে ভালদৰে চাই ল'বা। এইখিনি হয় তাৰ পাছতো। আৰু তাৰপিছত হৈছে লং টাইপৰ কুৱেশ্যন যিবিলাক 5 মাৰ্কৰ কাৰণে আহিব পাৰে। তো 1 নম্বৰ কুৱেশ্যনটো হৈছে মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লেখক লক্ষীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ এটা চমু বিৱৰণ দিয়া। তো 5 নম্বৰ কুৱেশ্যনটো মই ইয়াতে থৈ দিলোঁ। তোমালোকে 5 নম্বৰ কুৱেশ্যনবিলাক লাগিলে কৈ দিবা। মই তোমালোকক 5 নম্বৰ কুৱেশ্যনটো নেক্সট ভিডিঅ'ত দি দিম। ভিডিঅ'টো লম্বা হৈ গ'ল। তো আপোনালোকক যদি ভিডিঅ'টো উপকাৰী লাগিছে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। মই নেক্সট নোটছ বনাই দিম আৰু মোৰ মটিভেশ্যন এটা আহি যাব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে।